ৰণক্ষেত্ৰত পৰিণত হ'ল অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাৰ মঞ্চ। সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ মজিয়াত ক্ষমতাকেন্দ্ৰিক যুঁজৰ ভয়ানক প্ৰতিফলন। খুদ সভাপতিৰ সন্মুখতে প্ৰতিনিধি মণ্ডলীৰ থৈয়া নোথৈয়া যুঁজ। সাহিত্য সভা সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ নিৰ্লজ্জ ক্ষমতাকেন্দ্ৰিক যুঁজত নামিল সাহিত্য সভাৰ তথাকথিত প্ৰতিনিধি। সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰাৰ প্ৰস্তাৱ প্ৰতিনিধি সভাত উত্থাপন সভাপতি ডক্টৰ বসন্ত গোস্বামী আৰু এই প্ৰস্তাৱৰ পিছতেই জাঙুৰ খাই উঠিল সভাৰ একাংশ প্ৰতিনিধি। মঞ্চত উঠি একাংশ প্ৰতিনিধিয়ে সৃষ্টি কৰিল অনাহুত অনাকাংক্ষিত পৰিস্থিতি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি থকা পঞ্চৰত্ন গুৱাহাটী অধিৱেশনত প্ৰতিনিধি সভাত সৃষ্টি হোৱা লজ্জাজনক পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিদ্যুৎ মহলত। কেৱল ক্ষমতাৰ বাবেই অসম সাহিত্য সভাৰ মজিয়া কলুষিত কৰাত একাংশ বিষয়ববীয়া উঠি পৰি লগাক লৈও এতিয়া ক্ষোভৰ সৃষ্টি হৈছে অসম সাহিত্য সভাৰ এই ভিতৰ চৰাত। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া ভুল নকৰিব, এয়া কোনো ৰাজনৈতিক সভা নহয়, এয়া কোনো ৰাজনৈতিক সভা, দুই ফৈদৰ মাজত কাজিয়াও নহয়। এয়া হৈছে অসম সাহিত্য সভা, অসমৰ জাতীয় সংগঠন, অসম সাহিত্য সভাৰ এখন প্ৰতিনিধি সভাৰ দৃশ্য। এনেদৰেই যিসকলক সাহিত্যানুৰাগী বুলিয়েই সকলোৱে চিনি পায়, যিসকলক সদায় সাহিত্যিক হিচাপে এক সমাজত সুকীয়া স্থান দিয়া হৈছে, সুকীয়া মৰ্যাদা দিয়া হৈছে, সেইসকল লোক এয়া তেওঁলোকৰ কৰ্মকাণ্ড, এয়া তেওঁলোকৰ ব্যৱহাৰ, এয়া তেওঁলোকৰ আচাৰ আচৰণ। এয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাৰ দৃশ্য। আৰু এতিয়া যে অসম সাহিত্য সভাত অভাৱ ঘটিছে নিয়মানুৱৰ্তিতাৰ, এই কথা স্বীকাৰ কৰিছে খোদ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। দেওবাৰে প্ৰতিনিধি সভাত সৃষ্টি হোৱা এই লজ্জাজনক পৰিস্থিতিৰ সন্দৰ্ভত স্পষ্টীকৰণ দিছে প্ৰধান সম্পাদকগৰাকীয়ে। সভাৰ মজিয়াত শৃংখলাবদ্ধতা বজাই ৰখাত কোনোবাখিনিত ব্যৰ্থ হোৱাৰ কথাও উল্লেখ কৰিছে প্ৰধান সম্পাদকগৰাকীয়ে। শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতাৰ কথা খুদ কৈছে স্বয়ং প্ৰধান সম্পাদক দেৱজিৎ বৰাই। সভাটো বিভিন্ন বিষয়ত পূৰ্বৱৰ্তী বছৰসমূহতো তেনেকুৱা বিবাদ হয়, মতভেদ হয়, পাঁচদিনাই পুৱাই সকলোবিলাক মীমাংসা হয়। কালিও হৈছে। প্ৰতিনিধি সভা যিদিনাখনে হ'ব সেইদিনাখনে হয়েই। কিন্তু কথাটো হ'ল কি, প্ৰতিনিধি সভাবিলাক আমি সুস্থিৰভাৱে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, সুস্থিৰভাৱে চলাবৰ কাৰণে যিমানবিলাক শৃংখলাবদ্ধভাৱে নীতি নিয়ম আমি মানি চলিব লাগে, সেই নীতি নিয়মবিলাক মানি চলাত ক'ৰবাত আমি ৰৈ যাওঁ, নীতি নিয়ম মানি চলিব নিবিচাৰোঁ। এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাৰ সময়ত এটা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে। গতিকে মই আশা কৰিম বিগত বছৰতো তেনেকুৱাবিলাক হয়, আলোচনা সমালোচনাবিলাক, কিন্তু সাহিত্য মজিয়াত সেইটো হোৱাটো দুৰ্ভাগ্যজনক কথা। তাৰ বাবে মই আনকতো জগৰীয়া কৰিব নোৱাৰোঁ। নীতি শৃংখলা মানি চলাটো মই যেনেকৈ নীতি শৃংখলা মানি চলিব লাগে, বাকী সকলেও মানি চলিব লাগিব। আমাৰ কালিৰ সম্পাদকগৰাকীৰ ভাষ্য আমি কিছু কথা জানিবৰ বাবে পোনপটীয়াকৈ সংযোজিত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ৰূপম দলৈৰ সৈতে। ৰূপম, অসম সাহিত্য সভাৰ মজিয়াত যেনেধৰণে এক অনাহুত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু তাৰ পাছত এটা নিৰ্লজ্জ স্বীকাৰোক্তি দিছে প্ৰধান সম্পাদকগৰাকীয়ে যে নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতাৰ অভাৱ হৈছে। আজিৰ দিনটোতো তাক লৈ কিছু ক্ৰিয়া প্ৰতিক্ৰিয়া আছে, সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। ৰূপম, চাওক দেৱপ্ৰতিম, যে অসম সাহিত্য সভা শতবৰ্ষ গৰকা এটা অনুষ্ঠান, 107 বছৰ অসম সাহিত্য সভাৰ জন্ম হ'ল, 107 বছৰ হৈ গ'ল। আৰু সেই উপলক্ষে যিহেতু এই যি পঞ্চৰত্ন গুৱাহাটী বিশেষ অধিৱেশন অনুষ্ঠিত হৈ আছে, এই অনুষ্ঠানত প্ৰথম দিনাৰ পৰাই বিভিন্ন বিসংগতি হৈছিল। কালিৰ দিনটোত চূড়ান্ত পৰ্যায় পালে। যি দৃশ্য আমি প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ, সেই দৃশ্য সকলোৰে চকু কপালত তুলিছে। কাৰণ শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ মজিয়াত এই ধৰণৰ পৰিৱেশ আচলতে পূৰ্বতে যদিও হৈছিল, কিন্তু আশা কৰা হৈছিল বৰ্তমানৰ যিখন কমিটি, সেই কমিটিখনক লৈ আশা কৰা হৈছিল যে এইবাৰ সেই ধৰণৰ যি পৰিৱেশ, সেই পৰিৱেশ নহ'ব। কিন্তু কালিৰ দিনটোত যেতিয়া প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল সন্ধিয়া ভাগত, সেই প্ৰতিনিধি সভাত যে পূৰ্বৰ যিখন কমিটি বা বৰ্তমানৰ যিখন কমিটি কাৰ্যনিৰ্বাহ কৰি আছে, সেই কমিটিখনৰ সময়সীমা
অহা বছৰৰ পৰা অৰ্থাৎ আগন্তুক নিৰ্বাচনৰ পৰা 3 বছৰীয়া কৰাৰ যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে ৰাখিছিল আৰু সেই প্ৰস্তাৱ ৰখাৰ পাছতে এক প্ৰকাৰ হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় একাংশ প্ৰতিনিধি চূড়ান্ত পৰ্যায়লৈ গৈ মঞ্চলৈ খেদি গৈ এক প্ৰকাৰ সভাপতিক এক প্ৰকাৰ উদ্ভট আচৰণ তেওঁলোকে কৰিছে আৰু এইসমূহ দৃশ্য দেখাৰ পাছত সাধাৰণভাৱে সাধাৰণ ৰাইজৰ সাহিত্য অনুৰাগীৰ চকু কপালত উঠিবই আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে অসম সাহিত্য সভাৰ এই যি বিশেষ বাৰ্ষিক অধিৱেশন এই অধিৱেশনত যি ধৰণে সাহিত্য অনুৰাগীৰ ভিৰ হ'ব লাগিছিলে সেই ধৰণৰ সাহিত্য অনুৰাগীৰ ভিৰ হোৱা নাই যিসকল আহিছে তাৰে একাংশ দেখিবলৈ পোৱা গৈছে সাহিত্যিক নামধাৰী একাংশ প্ৰতিনিধি আহিছে আৰু সেই প্ৰতিনিধিসকলেই এই ধৰণৰ যি উদ্ভট মন্তব্য বা এই উদ্ভট পৰিৱেশ এই পৰিৱেশৰ সৃষ্টি কৰিছে মোৰ পিছফালে আপোনালোকে দেখিলেই গম পাব এক প্ৰকাৰ সকলো খালী যি ধৰণে আচলতে এই অধিৱেশনত মানুহৰ ভিৰ হ'ব লাগিছিলে সাহিত্য অনুৰাগীৰ ভিৰ হ'ব লাগিছিলে সেই ধৰণৰ ভিৰ সাহিত্য সভাৰ এই অধিৱেশনত দেখিবলৈ পোৱা হোৱা নাই ইয়াৰ কাৰণ আচলতে সভাপতি সম্পাদকে ধৰি সাহিত্য সভাৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াসকলে নিজে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ এই ধৰণৰ পৰিৱেশ আমি প্ৰত্যেক বছৰত যদিও দেখা পাওঁ কিন্তু এইবাৰ চূড়ান্ত পৰ্যায় পালে কালিৰ দিনটোত আমি দৃশ্যাংশ এক দেখুৱাইছিলোঁ যিটো দৃশ্য দেখি সকলোৰে চকু কপালত উঠিছিল যে জোতা পিন্ধি একাংশ সাহিত্যিকে পতাকা উত্তোলন কৰিছিল গতিকে এই ধৰণৰ ঘটনা অসম সাহিত্য সভাৰ মজিয়াত কিয় হ'বলৈ পায় এইসমূহ প্ৰশ্ন সকলোৰে স্বাভাৱিকভাৱে উত্থাপন হৈছে এগৰাকী প্ৰতিনিধি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বিভিন্ন আচলতে দেখিবলৈ পোৱা গৈছে বিভিন্ন বিসংগতি অসম সাহিত্য সভাৰ মজিয়াত আচলতে এক প্ৰকাৰ উদ্ভণ্ডালি আৰম্ভ হৈছে মঞ্চলৈ খেদি গৈছে কোনো প্ৰতিনিধিয়ে এইসকলে আপোনালোকৰ দৃষ্টি কেনেদৰে নিবদ্ধ কৰিছে চাওক মঞ্চলৈ যদি কোনোবা খেদি গৈছে মই দেখিলেহে ক'ব পাৰিম গতিকে সেইটো লাইনত মোৰ ক'বলগীয়া একো নাই বেলেগ কিবা প্ৰশ্ন আছে নেকি কওক কালি দেখিবলৈ পোৱা গ'ল যে যিখন সভা হৈ আছিল প্ৰতিনিধি সভা তাত এটা প্ৰস্তাৱ ৰাখিছিল যে 3 বছৰীয়া কৰিব লাগে সেই প্ৰস্তাৱ ৰখাৰ লগে লগে একাংশ প্ৰতিনিধিয়ে খেদি গ'ল সাহিত্য সভাৰ সভাপতিগৰাকীক সেইটো প্ৰসংগত আপুনি এগৰাকী প্ৰতিনিধি হিচাপে এইটো মানে ধৰক আমাৰ সংবিধানে যিটো কৰে সংবিধানততো আৰু সময়ে সময়ে এইবিলাক আপোনাৰ সংশোধন হৈ থাকে যদি ধৰক প্ৰতিনিধিসকলৰ ভোটটোৰ সংখ্যা বেছি হয় সেইটো হয়তো 3 বছৰীয়া হ'ব পাৰে আৰু যদি তেওঁলোকৰ সংখ্যাটো কমি থাকে তেনেহ'লে আগৰ নিচিনা 2 বছৰীয়া কাৰ্যকালে থাকিব এইটো হ'ল মানে আমাৰ সকলোৰে সমূহীয়া জাতীয় অনুষ্ঠান গতিকে ইয়াত নিয়ম কানুন কিছুমান আছে আৰু এই সংবিধানতো টাইম টু টাইম আপোনাৰ এমেণ্ডমেণ্ট হৈয়ে থাকে সংশোধন হৈ থাকে গতিকে এইটো প্ৰপ'জেল দিব পাৰে কোনোবাই দিয়াৰ পৰাতো লোকচান একো নাই সেইটো মানিলে মানিব পাৰে নামানিলে নামানিব পাৰে মোৰ কথা হ'ল সেনেকুৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এগৰাকী আছে কালি তেখেতক আমি মঞ্চত দেখিছিলোঁ খুব আচলতে খঙালভাৱে মঞ্চলৈ আপুনি উঠি গৈছিল যিটো প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰস্তাৱ লোৱা হৈছিল সেই প্ৰস্তাৱটোৰ বিৰুদ্ধে আপুনি মত পোষণ কৰিছিল আচলতে কি আমি যিহেতু সংবিধান সাহিত্য সভা এখন এটা সংবিধানৰ নীতি নিৰ্ধাৰণ মতে চলি আছে যে সেই সংবিধান মতে যিটো কাৰ্যকাৰী আমাৰ যিখন এক্সিকিউটিভ মিটিং হৈছিলে এক্সিকিউটিভ মিটিঙত যিটো সিদ্ধান্ত লোৱা হৈছিলে যে সেই সংবিধান সংশোধনীৰ যিটো প্ৰস্তাৱ সেইটো নাকচ কৰা হৈছিলে তাক আকৌ যেতিয়া সভাপতি মহোদয়ে নতুনকৈ তাত উত্থাপন কৰিলে আমি আগতে কৈছিলোঁ যে এইটো প্ৰশ্ন প্ৰতিনিধি সভাত উত্থাপন কৰিব নালাগে ইতিমধ্যে এক্সিকিউটিভত সেইটো প্ৰস্তাৱ হেৰি হৈ গৈছে খাৰিজ হৈ গৈছে গতিকে নালাগে আৰু সেইটো প্ৰস্তাৱ দিয়াৰ লগে লগে প্ৰতিনিধিবৰ্গ আমাৰ অকণমান উদ্বাউল হৈ উঠিল হ'ব কাৰণ অসমৰ জাতীয় অনুষ্ঠানটোৰ প্ৰতি সকলোৰে আৱেগ আছে এই আৱেগৰ কাৰণে এইটো এটা কোনো কাজিয়া নহয় এইটো এটা আৱেগৰ সৃষ্টি মানে আৱেগৰ খং আৰু সেই আৱেগত কাৰণ সাহিত্য সভাৰ সভাপতি হওক বা সম্পাদক হওক চব সংবিধানৰ গণ্ডিত আছে গতিকে এই কিন্তু কথা এটাই যে যিমান আৱেগ থাকিলেও যিমান সংবিধানৰ দোহাই দিলেও কথা এটাই যে অসম সাহিত্য সভাৰ দৰে মজিয়াৰ অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ পৰা এনেধৰণৰ আচৰণ এনেধৰণৰ ব্যৱহাৰ এনেধৰণৰ বিশৃংখল পৰিৱেশ পৰিস্থিতিৰ কোনেও আশা নকৰে আৰু কেৱল নিজৰ আৱেগৰ কথা ভাবি সমগ্ৰ অসমবাসীৰ আৱেগ জড়িত হৈ থকা এটা জাতীয় সংগঠনক এই পৰ্যায়লৈ লৈ যোৱাটো কিন্তু কোনেও গ্ৰহণ কৰিব নোৱাৰে সেই কথা অসম সাহিত্য সভাৰ প্ৰতিনিধি অসম সাহিত্য সভাৰ সভাপতি সম্পাদক সকলোৱে বুজি লোৱাটো ভাল যে নিজৰ ব্যক্তি স্বাৰ্থতকৈ জাতীয় সংগঠনটোৰ স্বাৰ্থ যদি ঊৰ্ধত তেওঁলোকে ৰাখিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে সেই দায়িত্বসমূহৰ পৰা অব্যাহতি লোৱাটোৱেই প্ৰয়োজনীয়